টাৱাঙৰ চেলাত বৰফত ডুবি কেৰেলাৰ পৰ্যটকৰ মৃত্যু, সন্ধানহীন পৰ্যটকৰো উদ্ধাৰ মৃতদেহ। বৰফ আবৃত হৈ থকা নান্দনিক দৃশ্য উপভোগ কৰিবলৈ যাওঁতে আপুনিও হওক সাৱধান, কাৰণ বৰফৰ শুভ্ৰ আচ্ছাদনে আৱৰা নান্দনিক পৰিৱেশেও মাতিব পাৰে মৃত্যু। এনে এক অঘটনে সংঘটিত হ'ল প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউলি মতা টাৱাঙৰ চেলা হ্ৰদত। চেলা হ্ৰদত নান্দনিক দৃশ্য উপভোগ কৰিবলৈ গৈ দুগৰাকী পৰ্যটকে প্ৰাণ হেৰুৱাবলগীয়া হয়। অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ চেলা হ্ৰদত শুকুৰবাৰে উপস্থিত হোৱা পৰ্যটকৰ এটা দলৰ দুজন পৰ্যটকৰ পানীত বুৰি মৃত্যু হয়। মৃত্যু হোৱা পৰ্যটক দুজন কেৰেলাৰ বুলি জানিব পৰা গৈছে। বৰফাবৃত নান্দনিক পৰিৱেশ উপভোগ কৰি থকাৰ সময়তেই বৰফত বুৰি সন্ধানহীন হয় বিনু প্ৰকাশ আৰু মহাদেৱজী। ইয়াৰে বিনু প্ৰকাশৰ ঘৰ কল্লামত আৰু মহাদেৱজীৰ ঘৰ মালিপুৰমত। নিশাই বৰফৰ ভিতৰত পৰা বিনু প্ৰকাশৰ মৃতদেহ উদ্ধাৰ হয়। শনিবাৰে আনজন পৰ্যটক মহাদেৱজীৰো মৃতদেহ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে। সন্ধানহীন মহাদেৱজীৰ সন্ধানত SDRFৰ সহায়ত উদ্ধাৰ অভিযান চলাই শনিবাৰে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে প্ৰশাসনে পৰ্যটকক এই ক্ষেত্ৰত সতৰ্কতামূলক ছাইনবোৰ্ডো আঁৰি দিছিল।